Good morning. মই এতিয়া চেণ্টাৰৰ পৰা আহি আছোঁ। ৰাতিপুৱা আজি চেণ্টাৰলৈ গ'লোঁ। আজি আমাৰ ইয়াত বিৰাট জোৰছে বৰষুণ দিছিলে ৰাতিপুৱা সময়ত। মই যোৱা সময়তো বৰষুণে আছিলে। এতিয়া অকণমান টিপটপকৈ পৰি আছে। কিন্তু মই চেণ্টাৰৰ পৰা আহি গ'লোঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, ৰাতিপুৱা ক'বলৈ গৈ ক'বৰ পৰা আহি বিৰাট ভাল লাগে। আহি ভাবিলোঁ আহি থাকোঁতে নাই মই অকণমান ATMত সোমাই লওঁ। মই সোমাই বোলো নাই কেইটকামান উলিয়াই লওঁ। কিন্তু এটা কথা কওঁ হা, বাহিৰত ইমানেই ঠাণ্ডা নহয়, এই ভিতৰত যে সোমাই দিছোঁ একদম গৰম লাগি গৈছে, ইমান ভাল লাগি গৈছে। চাওকচোন, ওলাই আহিলোঁ এতিয়া মই। আহি এতিয়া অকণ আগৰ পৰা মই পিপল গছৰ তলৰ পৰা আমাৰ সেইখিনি পিপল গছ বুলি কয়, সেইখিনিৰ পৰা মই ৰিক্সাত উঠি গুচি যাওঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইমান কেলে বাৰু আপোনালোকৰ হয় নাই ৰাতিপুৱা ক'বলৈ যোৱা, ক'ৰবাত কিবা কৰা, খোজ কৰা বিৰাট ভাল লাগে ন? সাংঘাতিক ভাল লাগে, মনটো যে ইমান ভাল লাগিছে। চাওকচোন, মোৰ পিছ চাইডৰ পৰিৱেশটো আপুনি দেখা পালেনে? ইমানেই হুলস্থুল, গাড়ী পূৰা অহা যোৱা। এয়া চাওকচোন, ৰাতিপুৱাতে ইয়াত বহুত ভিৰ হৈ যায় আমাৰ ইয়াত। কিন্তু বহুত ভাল লাগে দেই, ৰাতিপুৱা মানুহ সঁচাকৈ ওলাই যাব লাগে। ঘৰ পাই গ'লোহি দেই। আজি একদম বতৰ বেয়া, কিন্তু এটা কথা কওঁ আপোনালোকক, মই আমাৰ চেণ্টাৰৰ পৰা অলপমান মই খোজকাঢ়োঁ সদায়। আৰু এই ৰিক্সাবিলাকে মোক সদায় কয়, বাইদেউ বলক বেছি নলয়, সেইখনৰ পৰা সেইকণলৈকে 10 টকা হয়। মই কওঁ নহয়, সেই মই পিপল তললৈকে মই খোজকাঢ়িম দেই। খোজ কঢ়া নহয়। তেওঁলোকে সদায় হাঁহে আৰু জানে যিকেইটাই দেখে আৰু বাইদেউ খোজ নাযায়। আৰু ইমান ভাল লাগে, মেইন কথা খোজকাঢ়িব নাপাওঁ, সেইকাৰণে অকণমান খোজকাঢ়ি আহোঁ। নিজৰটো শৰীৰটো অকণমান চাব লাগিব হয় নাই, সেইকাৰণে এইটো চান্সত অকণমান খোজকাঢ়োঁ আৰু। কিন্তু বহুত ভাল লাগে ৰাতিপুৱা, বিশেষকৈ এটা সঁচা কথা আপোনালোকৰ হয় নাই ক'বচোন, ৰাতিপুৱা ওলাই গৈ ৰাতিপুৱা কিবা এটা কৰি আহি বহুত ভাল লাগে ন, মনটো বহুত ভাল লাগে ন। আহি এতিয়াও কাপোৰ খোলাই নাই, ফটকৈ আহি অকণমান খুলিবলৈ টান লাগে, ঠাণ্ডা লাগে, সেইকাৰণে ৰখি আছোঁ। আৰু এতিয়া একাপ চাহ খাব লাগিব, আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে, বিশেষকৈ আমি মাইকী মানুহবিলাকৰ ন, বিশেষকৈ এটা বাচ্ছা হোৱাৰ পিছত আমি জল্দি ফেট হৈ যাওঁ ন, জল্দি আমাৰ গাত আহি যায় ন। হয়তো কিছুসকলৰ নাহে, আৰু যিবোৰ ক্ষীণ আগত তেওঁলোকে শকত হ'ব বিচাৰে, আৰু আমি শকত যে সেইকাৰণে আমি অকণ ক্ষীণ হ'ব বিচাৰোঁ ন। কিন্তু এটা কথা সদায় মনত ৰাখিব দেই, মই ভাবোঁ শকত মানুহৰ বহুত প্ৰব্লেম আহে, বহুত প্ৰব্লেম আহে। এতিয়াও হয়তো মোৰো কিছু প্ৰব্লেম আছে, মই নিজেও কওঁ, আমি জানো ন। সেইকাৰণে কিন্তু এটা একদম মেইন কাৰণটোৱে হৈছে কিন্তু শকত। সেইকাৰণে আমি আচলতে শকতটোৰ পৰা অকণ বাচিবলৈ হ'লে নিজক অকণমান কেয়াৰ ল'বই লাগিব ন, খোৱা বোৱাটো, তাৰপিছত প্লাছ এক্সাৰচাইজ। সেইকাৰণে কৈছোঁ, কেলৈ কৈছোঁ শুনক না। আজি মেইন কথা আহিছোঁ যে ৰাতিপুৱা ওলাই গৈছোঁ, এনেই এটা মনত বহুত ভাল লাগে, বিশেষকৈ এনেকৈ ওলাই কৰি গ'লে। তাৰপিছত আহোঁতে আকৌ অলপ সময় খোজকাঢ়ি আহিছোঁ, ইমানেই ভাল লাগিছে নহয়, মনটো সাংঘাতিক ভাল লাগিছে। সেইকাৰণে এটা কথা সদায় ক'ব বিচাৰোঁ হা, প্ৰথমতে নিজক বহুত মৰম কৰিব দেই, তাৰপিছতহে বেলেগ আপোনাক মৰম কৰাৰ পিছত যিখিনি মৰম থাকে সেইখিনি বেলেগক বিলাব। মই এটা কথা সদায় মনত ৰাখিব হা, নিজক যদি মৰম নকৰে, আপুনি লোকক ভাল লাগিছে, লোকক মৰম কৰিবলৈ নহয়, প্ৰথম আমি নিজক মৰম কৰিব লাগিব। নিজক মৰম কৰা কোনটো মৰম কৰাৰ কথা কৈছোঁ, নিজক আমি চাব লাগিব, নিজক কেয়াৰ ল'ব লাগিব, নিজে মই ভৰিটো ক'ত দিছোঁ সেইটোও চাব লাগিব হয় নাই বাৰু। সেইকাৰণে এটা কথাই ক'ব বিচাৰোঁ, সদায় সকলো ভালকৈ থাকক, সকলো ধুনীয়াকৈ থাকক, আৰু সকলোৰে কি কওঁ, বেয়া ভালটো আমি সকলোৱে জানো ন, বেয়াত ভৰি নিদি সদায় ভালত আগবাঢ়ি যোৱাটোৱে আমাৰ কাৰণ ন। আৰু ভাল হেৰিত আগবাঢ়ি গ'লে মই এটা কথা মোৰ সঁচাকৈ বিশ্বাস আছে, ভগৱানে কেতিয়াও আপোনাক চাব। হয়তো প্ৰব্লেম আহিব, কিন্তু প্ৰব্লেমৰ পৰা আপুনি বাচি যাব পাৰিব। সেইকাৰণে আমি গাঁতত ভৰি নিদি বামত ভৰি দিয়াটোৱে ভাল। সেইকাৰণে ধুনীয়াকৈ যাব লাগে, আগবাঢ়ি যাব লাগে, আৰু নিজক মৰম কৰক, নিজক চাওক, সিমানেই। নমস্কাৰ।